रामधेनु 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 নয়ন খোৱা খোৱা তোমাৰ বাবে আজি মই বৰ কষ্ট কৰি ৰান্ধিছো গম পাইছা বুজিছ নয়ন দেউতা তই গুৱাহাটীলৈ যোৱা দিন ধৰি আজিলৈকে হাঁহে কোমোৰাই জুতি লোৱা হোৱাই নাই নয়ন খোৱাত হাত ধৰিব নালাগে ভালকে খোৱা তোমাৰ বাবে আজি মই হাঁহৰ মাংস ৰান্ধিছো বুজিছা মজা বনাইছা বৌ হয় নেকি কিন্তু বৌ মই গুৱাহাটীলৈ যোৱাৰ পৰা তোমালোকে কি হাঁহৰ মাংস খোৱাই নাই নেকি নাই খোৱা কিনো ক'বা দাদাৰৰ প্ৰেছাৰ হ'ল নহয় ৰশ্মি হাঁহৰ মাংস কেনেকুৱা লাগিছে পিছে মজা খোৱা খোৱা কিবা দিম নেকি মাজনী কিবা লাগিব নালাগে বৌ তুমি কিন্তু হাঁহৰ মাংস বৰ ধুনীয়া বনাইছা দেই হয় নেকি এনেকুৱা এসাঁজ গুৱাহাটীত খাবলৈ পোৱা নাই নহয় হয় নেকি থেংক ইউ বাৰু নয়ন দেখিছানে বাৰু ইমান দেৰিলৈকে শুই আছে ঐ নয়ন উঠা বৌ আমনিখন নকৰিবাচোন মোক শুবলৈ দিয়া না ইছ ৰাম চাহ পিনা চাহ আনিলোঁ নহয় উঠা 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 বহুত দেৰি হৈ গ'ল ইমান দেৰিলৈকে মানুহ শুৱে নেকি উঠা উঠা কি হ'ল তোমাৰ টোপনি ৰাতি নাহিল নেকি মনেই নধৰিল বৌ হয় নেকি কিয় কোনোবাই আকৌ সপোনত আহি আমাৰ ৰাজকুমাৰক জগালেহি নেকি সপোন অঁ সপোন এটা দেখিছিলোঁ বৌ সপোন দেখিছিলা কোৱাচোন কোৱা কাৰ সপোন দেখিলা তুমি সপোন মানে বৌ কোৱা মানে বৌ কি মানে কৰি আছা কোৱা আকৌ কোৱা আৰে কম বৌ কম এৰি দিয়াচোন কোৱা কম এৰি দিয়াচোন নামটো ক'বাতো কম এই মাত্ৰ ক'বা কম বৌ যদি নামটো এৰি দিয়া না হ'ব এৰি দিছোঁ কোৱা নামটো কোৱা মানে বৌ কালি মণিক দেখিছিলোঁ মণিক দেখিছিলা সেইটো কথা হ'ব বাৰু দিয়া দাদাৰাক কৈ তোমাৰ কাম ভাড়া সোনকালে বৌ শুনাচোন শুনা না দেউতা দেউতা বোৱাৰী হয় দিয়া দিয়া এই নয়ন উঠিলে নাই কথা উঠিলোঁ দেউতা তাক মই জগাই পেলাই চাহ দি থৈ আহিছোঁ মই জানো নহয় এই তুমি থাকোঁতে ই দেৰিলৈকে শুব নোৱাৰে কি ক'বা বোৱাৰী এই গুৱাহাটীত থাকিবলৈ লোৱাৰ পৰা বহুত দেৰিলৈকে শুব ল'লে মই জানো তুমি থাকোঁতে সি দেৰিলৈ শুব নোৱাৰে দেউতা ৰাখি ফল চাইছে চাগে তুমি ঠিকেই অনুমান কৰিছা এই তোমাৰ তোলা ৰাখিছিলে নহয় জানো হয় দেউতা বৰ ভাল লাগিছে বৰ ভাল লাগিছে আপোনালোকৰ হ'লনে হৈছে সময় কিমান হ'ল বাৰু
বাজিলে বুজিছা অঁ বহুত দেৰি হ'ল দেখোন হয় সোনকাল কৰা হৈছে মোৰ হ'লে এই মাইনাৰ জোতাটো পিন্ধাই আছোঁ ভৰিটো সোমোৱাই দিয়া দেই আৰে ৰংমন গাই কি হৈছে তোমাৰ আৰে কি ক'বা মুনি একদম এইফালে মোৰ এনেকুৱা মোৰ গাত কিবা এটা বাজি গ'ল একদম কি বাজিছে মই নিজকে ক'ব নোৱাৰো ইমান মোৰ ভয় লাগিছে জানো কি বাজিলে মই এতিয়া মই নিজেই ক'ব পৰা নাই নহয় আকৌ এয়া বাজিলে মই কি কৰোঁ এতিয়া আকৌ বাজিলে নাই নহয় মোৰ যেবোৰ একো নাই নহয় চোৱা এইটো আছে চোৱা উলিওৱা এইটো ফোনচোন তুমি এইটো ক'ত পালা মই মানে এইটো নয়নৰ মোবাইল হে নয়নৰ মোবাইল অঁ তো এইটো নয়নক তুমি দি দিবাচোন হ'ব ৰংমন গাই মই এতিয়া যাওঁ দেই অঁ ঠিক আছে সৰি মুনি নাই ময়ো আহি পাইছোঁহি আহা এতিয়া উঠা এইটো লোৱা আৰে এইটো দেখোন মোৰ মোবাইল তুমি ক'ত পালা এই সেইবোৰ পিছত ব'লা দেৰি হৈছে ব'লা নয়ন এই তই ক'ৰ পৰা ওলালেহি ভালে আছে নহয় আছো আৰু এই ক'ৰ পৰা আহিম আৰু আজি সপ্তাহী ভাগৱত পাঠভাগ আছিল নহয় তাৰ পৰাই আহিলোঁ তোক মই বহুত দিন দেখা নাই নহয় বুজিছ বহুত দিন দেখা নাই এই বৰ এটা হ'লি দেখোন নয়ন এই বিয়া বাৰুৰ কথা কিবা ভাবিছনে নাই বিয়া বাৰুৰ কথা ভাবিছোঁ দাইটি এই কাৰ লগত বা কেলে মণিৰ লগত আকৌ মণি কোন মণি কেলে আপুনি চিনি পোৱা নাই জোনালীৰ জীয়েক হে সেই জোনালীৰ জীয়েক মণি দাইটি ইমান কয় কি ভাবিছে নাই একো নাই হেৰি নহয় তইনো মণিক কেনেকৈ লগ পালি দাইটি Sorry? নাই মোৰো ভুল আছিল Sorry হা আপুনি দুখ পাইছে নাই মোৰো ভুল আছিলে বলক আপোনাৰ ঘৰতে থৈ আহোঁগৈ নাই মই যাব পাৰিম আহক প্লিজ আহক না আহক ঠিক আছে মাজনী মা তুমি আহিলা অঁ পিছে
এখেতৰ বাইকতে আহিলোঁ প্ৰথম চিনাকি আহাচোন আহা বহা আপুনি বহকচোন হ'ব খুৰী তোমাৰ নামটো মই নয়ন খুৰী পিছে তোমাৰ ঘৰ কোনখিনিত আছিলে মোৰ ঘৰ ৰাংচালিয়াত অঁ ৰাংচালি মাজনী চাহ একাপ লৈ আহাচোন অঁ মা নিছোঁ নালাগে খুৰী অন্য এদিন খাম দিয়ক অন্য এদিন কিয় আজিয়ে খাব লাগিব তুমি চাহ একাপ খোৱাচোন দেই হ'ব খুৰী আচৰি ইমান সোনকালে চাহ লৈ আহিলা মায়ে পানী গৰম কৰি থৈছিলে দিয়ক তেতিয়াহ'লে আৰে থিয় হৈ আছা যে বহক আকৌ ঠিক আছে মই নয়ন পিছে আপুনি মই মণি মোক তুমি বুলি ক'লেও হ'ব আচ্ছা ঠিক আছে তুমি বুলিয়ে ক'ম মোৰ কিন্তু এটা চৰ্ত আছে চৰ্ত কি চৰ্ত ইমান ভয় খাব নালাগে দিয়া মই যেতিয়া তুমি বুলি ক'ম আৰু মোকো তুমি বুলি ক'লে হ'ল হয় সেইটো কথা ঠিক আছে মই তোমাক তুমি বুলিয়ে কওঁ প্ৰমিছ প্ৰমিছ হেল্ল' নয়ন তই দেখোন একেবাৰে বহুত দূৰ আগবাঢ়ি গ'ল তহঁতে কিয় এনেকুৱা কৰিছ ঘৰত বাই ভনী নাই নেকি তহঁতৰ হা নাৰীক কেনেকে সন্মান কৰিব লাগে নাজানো কথা কৈ থাকো যা আজিকালি গাঁৱত এইবোৰে পাইছেগে ল'ৰাবোৰ যে দেখিব মন নাযায় আজিকালি ৰংমন ৰংমন অ' চাহ হেল্ল' ঘাঁহে চাহে আহিছ যে চাহ মানে খোৱা 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 হ'ব হ'ব এই গাড়ীখন ধুনীয়াকৈ চাফা কৰি থবি অঁ ঠিক আছে ছাৰ একেবাৰে এই ঘাঁহেৰে ধুনীয়াকৈ মুচি মুচি চিকচিকা কৰি পেলাই হেল্ল' অকৰাটো ঘাঁহেৰে নহয় চেম্পুৱে বুজিলি হয় ছাৰ চাহ একাপ নোখোৱা জানো অঁ খাওঁ আকৌ যোৱাচোন তুমিয়ে বনাই আনা মই অঁ মই নোৱাৰিম যোৱা না মোৰ কাইলৈ বৰ ইম্পৰ্টেণ্ট টপিক এটা চাব লগা আছে অ' মোৰ আই গোসানী এতিকখনে যাত্ৰা কৰিম পাকঘৰলৈ চাহ একাপ বনাই তুলি দিম আপোনাৰ হাতত ককা ককা মোক এটা সাধু কোৱা অঁ মই তোমাক সাধু কম শুন গতিকে এতিয়া সাধু ক'ব লাগিব মই এখন হাবিত এটা বান্দৰ আছিল এদিন সি কিবা খোৱা বস্তু বিচাৰি বিচাৰি এঘৰ মানুহৰ ভিতৰত সোমাল এই তাৰপিছত এই মানুহ ঘৰত কাপোৰ ধুই নীল দিয়া এটা ডাবৰ আছে নীলৰ ৰং বহি আছে সি কিবা খোৱা বস্তু বিচাৰি ঘূৰমুকুটিয়াই ঘূৰোঁতে এই কিবা প্ৰকাৰ তলপকৈ এই নীলৰ ডাবৰটোতে সোমাই পৰিল মণি তোক আজি ঘূৰাই নাই আমি যাম আজি তাইক চাই লওঁ আজি চাই লওঁ আজি বন্ধু তাইক চাই লওঁ আজি বন্ধু বন্ধু জোৰাবি তাইক বন্ধু
পাৰিবি নোৱাৰো বৌ তাইক আজি চাই ল'ম বৌ চাই ল'ম বন্ধু তুমি চাই আছে নাই হোৱা জলদি পিন বল আজি ফালি দিম তাইক পাৰিবি নোৱাৰো মই অকলেই পাৰিম আজি বল ফালি দিম তাইক বল তাইক কালি ইমান কম পাৰিবি না পাৰিম পাৰিবি বৌ এই তাক ফালি দিম তোমালোকক কৈছো না বেছিকে আপং নাখাবা নাখাবা তই কৰা বেছি না মান খাইছো তাই এই তাইকো কৈছো মই ইমান এই ল'ৰাকেইটা বেয়া নহয় ভাল নহয় খুৱাব লাগে নেকি এই ল'ৰা তোমালোকে যোৱা বেছি খাইছা নিচা না হোৱা আমাক দে তোমালোকে যোৱা তোমালোকে নাজানা নহয় তোমালোকৰ দেউতাৰ লগত মোৰ কিমান ভাল তোমালোকৰ ককাৰ লগত কিমান ভাল কি বুলি ভাবিব হা মিনালীয়া নম কিমানবাৰ কৈছোঁ যে এই ল'ৰাকেইটা বাৰু নহয় ইয়াৰ পৰা গৈ ক'ৰবাত ঘটনা ঘটিব তুমি তাক ইমান আপং কিয় দিব লাগে সিহঁত দুটাক মই নিদিওঁ বুলিয়ে কৈ আছো খুজি কাই মই এনো কি কৰিম আৰু এতিয়া মই খুজি নিদিওঁ বুলি কৈছে তুমি এইটো ইমান আপং দিব নালাগে নহয় এতিয়াতো পৰি যাব ক'ৰবাত ঘটনা কৰিব তেতিয়া বদনামটো কাৰ হ'ব তোমাৰ মোৰ নহ'ব জানো মই আৰু আপং নবনাওঁ বুলিয়ে ভাবিছোঁ আৰু এনেকৈ কোৱা আপঙেই নবনাবা আমাৰো বদনাম হয় মিচিং মানুহখিনিৰ আমাৰ বদনাম হয় কিমান এটা বদনাম হ'ব তুমি চিন্তা কৰিছানে ইয়াতে ঘটনা ঘটি যদি পুলিচত কেছ কৰে তেতিয়া তোমাকে মোকে ধৰি লৈ যাব নহয় তুমি বুজি পাইছা পামটো আছে নহয় ব্ৰইলাৰ পামৰ পৰা যি 2 পইচা পাওঁ তাৰ পৰাই চলিব অলপ কষ্ট হ'লেওতো চলিব লাগিব এই আপং বিকি পেলাই আমাৰ বদনাম হয় বুজি পাইছা ব্ৰইলাৰৰ পৰানো কিমান টকানো পায় ল'ৰা ছোৱালীয়ালকতো পঢ়াব লাগে নহয় পঢ়াব লাগে বুলি তুমি মদ বিকিবা আৰু ল'ৰাবিলাকে ঘটনা ঘটিব কাইলৈ কেছ পুলিচ মামলা হ'ব আমাৰ কিমান ঘটনা অসুবিধা হ'ব ঘৰখন চলিবলৈ আমাৰ মানুহৰ মাজত আমি মুখ উলিয়াব নোৱাৰিম অভদ্ৰ কৰবা মই এইবোৰ কি শুনিছোঁ মাজনী কি শুনিছা কালি হৈ যোৱা ঘটনাটোৰ কথা কৈছোঁ তোমাক লৈ মোৰ বহুত সপোন আছে মাজনী তুমি মোৰ সপোনবোৰ ধূলিসাৎ হ'বলৈ নিদিবা তোমাক সৰুৰে পৰা মই বহুত কষ্টৰে ডাঙৰ কৰিছোঁ মা মোৰ গাত ভুল নাই নহয় সিহঁতেহে অশান্তি কৰিছে আমাক ৰাস্তাত আহি তুমি অকলে কিয় কলেজলৈ গৈছা তুমি বান্ধৱীৰ লগত কলেজলৈ যাবা তেতিয়াতো তোমাক সিহঁতে আমনি কৰিব নোৱাৰিব মই অকলে যোৱা নাই নহয় জিনা আৰু মীনাও আছিলে ঠিক আছে তুমি আজিৰ পৰা অকলে কলেজলৈ নাযাবা হ'ব মা ঠিক আছে মা মোৰ ভোক লাগিছে কিবা খাব দিয়া না ঠিক আছে তুমি বহা মই তোমাক খোৱাৰ ব্যৱস্থা কৰিম আই লাভ ইউ মা হনি অঁ তহঁত ইয়াতে বহ এই এনেই আছিলোঁ মাৰ লগত কথা পাতি কালি কৈ যোৱা ঘটনাটোৰ বাবে আমিও দুখিত জানো সিদিনাখন যদি নৰেন্দা নাথাকিলে হয় নিজে হ'ল হয় নহয় এতিয়া বাৰু এইবোৰ নহয় জানো কিয় তই কি ক'ব খুজিছ ইমানতে ক'লে সামৰিম আৰু তই কি কথা কৈছ ভেকুলী ভয়ত কি পুখুৰী নেখানি আৰুনো কি কৰিবি কিয় আমি সকলোৱে একেলগে থিয় দিম তই নয়নালৈ ফোন এটাকে কৰচোন ৰবি মই নয়নালৈ ফোন এটাকে কৰোঁ হেল্ল' ছাৰ কেনেকুৱা ভালে আছা হয় ছাৰ ভালেই কালিলৈ তোমাৰ কিবা প্ৰগ্ৰেম আছে নেকি আমাৰ ঘৰত এখন সভা হ'ব কিহৰ সভা ছাৰ মানে এটা পুথিভঁৰাল উন্মোচন কৰা হ'ব পিছে তুমি
পুৱা 7 বজাত আহি পাব লাগিব দেই। হ'ব ছাৰ, মই নিশ্চয় যাম ছাৰ। অ'কে ছাৰ। আমাৰ ঘৰতো যদি এটা পুথিঘৰ থাকিলেহেঁতেন, মাজনীয়ে এনেকৈ ককাকৰ কোচত বহি সাধু শুনিব নালাগিল হয়। আমাৰ ঘৰত থকা পুথিভঁৰালটোৰ নাম ৰাখিলোহেঁতেন 7টা ৰং বিশিষ্ট ৰামধেনু পুথিঘৰ। रामधेनु 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 নতুন সূৰুজ আমি নতুন পুৰুষ নতুন সূৰুজ আমি নতুন পুৰুষ নৈ পৰিয়াৰ বুকুত জ্ঞানৰে গছি চাকি জ্ঞানৰে গছি চাকি ৰামধেনু 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 ৰামধেনুৰ খাতুৰঙে জীৱন আৰু সভ্যতা ৰামধেনুৰ খাতুৰঙে জীৱন আৰু সভ্যতা কৰিব পোহৰ তোমাৰে বুকু চাত উঠি আমি তৰাৰে দেশত সাজিম এখনি কিতাপৰ ঘৰ এখনি কিতাপৰ ঘৰ ৰঙা নৈৰ পাৰে পাৰে কহুৱাৰ মাজে মাজে ৰঙা নৈৰ পাৰে পাৰে কহুৱাৰ মাজে মাজে নাচি নাচি আমি বিলাও আহা ৰামধেনুৰ খাতুৰং ৰামধেনুৰ খাতুৰং মহাপুৰুষৰ জীৱন চানেকিৰে সাজিছো ৰামধেনুৰ ঘৰ সাজিছো হেঁপাহৰ ৰামধেনুৰ ঘৰ ৰামধেনু 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 চাহ খোৱা চাহ খোৱা অঁ কি ভাবি আছিলানো নাই এনেই হেৰি নহয় বৰুৱা ছাৰে ফোন কৰিছিলে বৰুৱা ছাৰে অঁ হয় নেকি হয় কি কৈছে বৰুৱা ছাৰৰ ঘৰত কাইলৈ পুথিঘৰ এটা উন্মোচন কৰিব পুথিঘৰ উন্মোচন কৰিব কি লাভ হ'ব
বহুত লাভ হ'ব। কালিলৈ যিটো আমাৰ এই চোতালত যে পুথিভঁৰাল উন্মোচন হ'ব তোমালোকে গম পাইছানে? সেই পুথিভঁৰালটোত বিভিন্ন ধৰণৰ কিতাপ পত্ৰ থাকিব আৰু লগতে সেই পুথিভঁৰালটোত যিবিলাক কিতাপ পত্ৰ থাকিব নহয় তোমালোকৰ লগতে তোমালোকৰ দাদা বা মা দেউতা আইতা সকলোৱে পঢ়িব পৰাকৈ কিতাপ থাকিব। আৰু সেই কিতাপবিলাক সকলোৱে উপযোগীকৈ আমি ৰখাৰ ব্যৱস্থা কৰিছোঁ। আৰু গতিকে এই যিসকল তোমালোকৰ লগৰ ওচৰ চুবুৰীয়া বা দাদা যিসকলে গম পোৱা নাই সকলোকে খবৰ দিবাগে কালিলৈ এটা পুথিভঁৰাল উন্মোচন কৰা হ'ব আৰু সেই পুথিভঁৰালটোলৈ সকলোকে আহিবলৈ তোমালোকে ক'বাগে। লগতে কি জানানে তোমালোক কেতিয়াবা পুথিভঁৰাললৈ ইয়াত গৈ পাইছানে? কোনে কোনে পুথিভঁৰাললৈ গৈ পাইছা? তাত কি কি কিতাপ পঢ়ি পাইছা? সেই তেনেকুৱা ধৰণৰ যেনে বুঢ়ী আই সাধু পঢ়ি তোমালোকে কিমান ভাল পোৱা। ঠিক তোমালোকৰ বয়সৰ কাৰণে বুঢ়ী আই সাধু থাকিব, তোমালোকৰ যিসকল ডাঙৰ তেওঁলোকৰ কাৰণে জ্ঞানমূলক কিতাপ থাকিব। আৰু লগতে তোমালোকে এই যে আমি যে বিভিন্ন ধৰণৰ খবৰ বাতৰিবিলাক কিহত পাওঁ? পেপাৰত পাওঁ নাই? আমাৰ সেই পুথিভঁৰালটোত আমি সেই পেপাৰো ৰখাৰ ব্যৱস্থা কৰিম। বুজি পাইছানে? এতিয়া তোমালোক যেতিয়া আমাৰ পুথিভঁৰালটোলৈ আহিবা ক'ত কি হৈছে বিভিন্ন ধৰণৰ খবৰবিলাক গম পাবা, হয়নে? পঢ়াৰ সময়ত পঢ়িব পাৰিবা। লগতে কি জানা নাই তোমালোকে এতিয়া নিৰ্দিষ্ট মানে পাঠ্যপুথিখিনিয়ে পঢ়া, হয়নে? বাহিৰৰ বিভিন্ন ধৰণৰ কিতাপ আছে যিখিনি কিনিবৰ কাৰণে তোমালোকৰ পইচা পাতি অসুবিধা হয় নহয়? মা দেউতাই চব কিতাপ পত্ৰ কিনি দিব নোৱাৰে। গতিকে আমাৰ পুথিভঁৰালটোৰ পৰা তোমালোকে বিনামূলীয়াকৈ কিতাপ নি ঘৰতো পঢ়িব পাৰিবা, আকৌ সেইখন পঢ়ি শেষ হৈ জমা দিবা, আকৌ এখন বেলেগ নিব পাৰিবা। গতিকে বিভিন্ন ধৰণৰ কিতাপ নিকিনাকৈ তোমালোকে আমাৰ পুথিভঁৰালটোৰ পৰা পঢ়িব পাৰিবা। বুজি পাইছানে? তোমালোক কাইলৈ আহিবা নাই সকলো? পানী গিলাচ আনাচোন। এতিয়া আৰু এটা কথা কি জানানে কালিলৈ বহুত মানুহ হ'ব আৰু তোমালোকে ধুনীয়াকৈ আহিবা। ছাৰে কি ক'লে তোমালোকে শুনিলা নহয়? তোমালোকে সকলোৱে আহিবা দেই। আৰু তোমালোকৰ মা দেউতা দাদা বাইদেউ যোন যোন আছে চবকে কৈ দিবা। ক'বানে? ঠিক আছে। আৰু এটা ভাল খবৰ আছে তোমালোকৰ কাৰণে। কি জানা? কালিলৈ তোমালোকৰ কাৰণে খোৱা বোৱাৰ ব্যৱস্থাও কৰা হ'ব। কালিলৈ বহুত মানুহ হ'ব। হেৰা ইমানবোৰ মানুহ গোট খাব যেতিয়া অকল তুমিয়ে কিয়? ময়ো যাম বুজিছা? যাবা? পিছে কিমান সময়ত? ৰাতিপুৱা 7 বজাতে মাতিছে জানা। হয় নেকি? তেতিয়াহ'লেতো আমি বৰ সোনকালে ৰেডি হ'ব লাগিব। হেৰি নহয় কোৱা তুমি কাইলৈ এটা কাম কৰিবা নহ'লে? কোৱা। ৰাতিপুৱা ভাতকেইটা তুমিয়ে ৰান্ধিবা নহ'লে? মই নোৱাৰো। নোৱাৰো বুলি ক'লে হ'বনে? তুমি জানো মোৰ কথাবোৰ গুৰুত্ব দিলা? তোমাৰ কথা? কোনবোৰ তোমাৰ কথা? মই যে ইমান দিন ক'লো বোলো কাম কৰা ছোৱালী এজনী আনা, কাম কৰা ছোৱালী এজনী আনা, নাই তেওঁৰ কোনো গুৰুত্বই নাই। হেৰা কাম কৰা ছোৱালী কি বজাৰত পোৱা দ্ৰব্য বুলি ভাবিছা নেকি যে পইচা দিম আৰু লৈ আহিম? পিছে মই কি কৰিব লাগে? ভাত ৰান্ধি খুৱাব লাগে? নোৱাৰো দেই মই ভাত ৰান্ধি খুৱাব। সঁচাকৈ কৈছাতো? চাই থাকা তেতিয়াহ'লে মই আজিৰ ভিতৰত এজনী কাম কৰা ছোৱালী আনিম বুলি কৈছো, আনিমেই। যোৱা যোৱা দেখিলেহে দেখিম যোৱা। মই আহিলো। মাষ্টৰ দেখো কেনেকেনো ওলালে? আহিলো আৰু দাদাৰ ওচৰলৈ কিবা কথা এটা আছিলে। নাই নেকি দাদাই? দাদাই আছে এই ব্ৰইলাৰ ফাৰ্মৰ বাৰীবিলাক জংঘল হৈছে তাকে অলপ কটা মেলা কৰি আছে নেকি। মাষ্টৰ দে নমালা গিদাং মাষ্টৰ দে গদো ভালনে? আছো আৰু এনেকে মাষ্টৰ দেখোন কি মনকে আহিলে মাষ্টৰ? মাষ্টৰে বহুত দিনৰ মূৰত আহিছে মাষ্টৰে আহি দিওঁ নে? বাৰু নহয় মাষ্টৰ হ'ব দে ইয়াতে বহকচোন হ'বচোন দে মাষ্টৰ হ'ব বহক বহিব অসুবিধা নহয় হ'ব দে পামতে আছো হ'ব দে কি কাৰণে নাহিছিলে কচোন? ব্ৰইলাৰ কেইটামান লাগে। ব্ৰইলাৰ? ব্ৰইলাৰ কিহৰ কাৰণে লাগে? এই সভা এটা পাতিছো। কিনো হবা?
এই হ'ব মানে মিটিং এইটো বুলি কওক আকৌ মিটিং হয় কাইলৈ মোৰ চোতালতে কিমান মান লাগিছিলে 50 কেজি মান 50 কেজি মাষ্টৰ ইমান নাই নহয় কিতাহে আছে আছে দেখোন দাদাই হৈ যাব এই নহয় মাষ্টৰ এইবাৰ লিগাং পাতিছে নহয় ল'ৰাকেইটাই বুজি পাইছেনে এই লিগাং পতাৰ কাৰণে আপোনাক কথাটো কৈছোঁ কি লিগাং ডাঙৰকৈ পাতিছে নেকি লিগাংটো ডাঙৰকৈ পাতিছে বুলি ক'ব লাগিব এতিয়া লিগাঙততো মোক ব্ৰইলাৰৰ কথা কৈ থৈছে এতিয়া মই ব্ৰইলাৰ দিব লাগিব আপোনাক মই 50 কেজি দিব নোৱাৰিম মাষ্টৰ বুজি পাইছেনে কি লিগাংটো একদম ডাঙৰ নিচিনাকৈ ডাঙৰকৈ দেখাব কি হ'ব মাষ্টৰ আজিকালি ডেকা গাভৰুবিলাকে কিনো লিগাং পাতে লং পেণ্ট চাৰ্ট পিন্ধিব অকল নাচিব গাব তাত পাতে একো নাই আমাৰ দিনত আমি কিমান ফূৰ্তি কৰিছিলোঁ এই বুঢ়া মানুহবিলাক যে কেনেকা ফূৰ্তি কৰে বৰ ধুনীয়া ঢোলৰ চাপৰ বোৱাৰী হয় দেউতা তুমি নয়নৰ বিষয়ে কি চিন্তা কৰিলা মানে মই কি ক'ব খুজিছোঁ তুমি নিশ্চয় ধৰিব পাৰিছা হয় দেউতা নয়নে মণিক পচন্দ কৰি থৈছে দেউতা মণিক পচন্দ কৰিছে হয় এইটো বঢ়িয়া কথা হয় মানে নয়ন আৰু মণি দুয়োটা বৰ পাভযোৰা হ'বই পাৰি এতিয়া সোনকালে ধুমধামেৰে বিয়াখন আয়োজন কৰিব লাগে নিশ্চয় সেইকাৰণে দেউতা মই আজি ঘৰখনৰ সকলোৰে মংগলৰ কাৰণে ভগৱন্তৰ ওচৰত এভাগি শৰাইও আগবঢ়াইছো হয় নেকি হয় বঢ়িয়া হ'ব কৃষ্ণ কৃষ্ণ বঢ়িয়া হ'ব ৰংমনকাই ৰংমনকাই বাইদেউ চাও এফালে আহাচোন ৰংমনকাই বাইদেউ তুমি এই কুৰখন থোৱা দোকানৰ পৰা হাউতকে গৈ বুট 1 কেজি আৰু মগু 1 কেজি লৈ আহাগেচোন যোৱা হ'ব বাইদেউ মোনাৰ ভিতৰতে পইচা আছে দেই নেপেলাবা আকৌ ৰংমনকাই তুমি এই চাইকেলখনকে লৈ যোৱা আকৌ সোনকালে আহিব পাৰিবা হ'ব বাইদেউ তুমি কি কৰিছা চাইকেলখন কিয় তুমি কান্ধত লৈ গৈছা বাইদেউ মই চাইকেল চলাব নাজানো এইটো কথা নাজানা হ'ব দিয়া তুমি খোজকাঢ়িয়ে সোনকালে বস্তুকেইটা লৈ আহাংগে হ'ব বাইদেউ কৃষ্ণ কি ক'বা আৰু বুজিছা এই এফালে মানে মই ফুৰিবলৈ গৈছিলোঁ এই ৰ'দহে যি চেঙা ওলাইছে নহয় এই ছাতিটো আছে কাৰণেহে আহিব পাৰিছোঁ এই নহ'লে আহিব নোৱাৰিলোহেঁতেনে বুজিছানে এই ঘূৰি আহি থাকোঁতে ভাবিলোঁ এই তোমালোকৰ ঘৰত বহুত দিনে সোমোৱাও নাই বোলো এপাক সোমাই যাওঁ ভালেই কৰিলে বহকচোন মাজনী গলাটো লৈ আনাচোন আছোঁ আৰু আছোঁ আৰু ঠিক আছে যোৱা যোৱা মাজনীয়ে তামোল ভিতৰতে কাটি আনিলে ভালেই হ'ল দিয়া এই তোমালোকৰ ভালেই নহয় বাৰু এই বহুত দিন দেখা দেখি নাই কেতিয়াবা আহিবলৈ মন যায় আজৰি নাপাওঁ নহয় ৰাইজৰ কামৰ লেঠা আৰু শনিবাৰ দিনটোতো একেবাৰে আজৰি নাই এই সপ্তাহী ভাগত পাতভাগ হয় নহয় দিনটো যায় তাতে বুজিছানে আজি ভাগত পাতভাগ নাই বুলিহে আৰু সেই ভাদ মাহটো জানাই আৰু গোটেই মাহটো মানে নামঘৰতে কটাব লাগে কি কৰিবা আৰু পিছে হেৰি নহয় বোৱাৰী এই ছোৱালীজনী কিবা দৰা চৰা ওলাইছে নাই লোৱা নয়নে পছন্দ কৰিছে নয়ন কোন নয়ন হে এই ৰাংচালিয়াৰ যে নয়ন ৰাংচালিয়াৰ নয়ন মানে
মানে হলিয়ামৰ ল'ৰাটো অ' সেই হলিয়ামৰ ল'ৰাটো অৱশ্যে বেয়া নহয় বাৰু পিছে হেৰি নহয় বোৱাৰী নয়নৰ বাহিৰে অন্য ল'ৰালে বিয়া দিব নোৱাৰিনে নহয় নয়ন বৰ ভাল ল'ৰা বুজিছা স্বভাৱে চৰিত্ৰ বৰ ভাল তথাপিতো নয়ন তই আহিলি ভালেই কৰিলি দে বহ বোৱাৰীও মই গৈয়ে থাকোঁ দেই গৈয়ে থাকোঁ নয়ন খুৰী বহাচোন বহা হ'ব খুৰী নয়ন দা মুনি ক'ৰ পৰা আহিলা মই যদুকাৰহঁতৰ ঘৰলৈ আহিছিলোঁ হয় নেকি কি হ'ল মুনি আজি দেখোন তুমি মনটো মাৰি আছা জানা নয়ন দা মাক লৈ মোৰ বহুত চিন্তা তুমিতো জানাই মোৰ দেউতাই সীমান্তত চাকৰি কৰিছিল আৰু সেই যে কাৰ্গিলৰ যুদ্ধ সেই যুদ্ধত মোৰ দেউতা শ্বহীদ হৈছিল আৰু মায়ে মোক তেতিয়াৰ পৰাই বুকুত বান্ধি অকলশৰে বহুত কষ্টৰে ডাঙৰ দীঘল হ'ব মনি হ'ব তুমি চিন্তা নকৰিবা মনি মই আছোঁ নহয় নয়ন দা তোমাৰ দেউতাই জানো মানি ল'ব কিয় দেউতাই দেখোন আমাক সৰুতেই এইবোৰ কথা কৈ থৈছে সৰুতে অঁ মনি তই কেনেকৈ পৰিলি তোৰ মাথাত দেখোন তাচ ওলাইছে নয়ন কি হ'ল দেউতা এয়া মনি এক্সিডেণ্ট হ'ল বাটতে এক্সিডেণ্ট হ'ল এই নয়ন যা এইখিনি একেবাৰে ঘৰত থৈ আগে দেই চাবি আকৌ তহঁতৰ এইখিনি মৰম চেনেহ আগলৈকে থাকিব লাগিব হ'ব দেউতা মনি কোৱা কাইলৈ আমাৰ গাঁৱত ভাওনা পাতিছে নহয় হয় নেকি তুমি কিন্তু চাবলৈ যাব লাগিব মই যাব নোৱাৰিম নয়ন দা কিয় মই যে মাক এৰিব নোৱাৰিম নয়ন দা মা অকলশৰীয়া মই জানো মনি ময়ো কেতিয়াবা সঁচাকৈ বৰ অভাৱ অনুভৱ কৰোঁ নয়ন দা অঁ মনি মায়ে যেতিয়া সৰুতে এৰি থৈ গুচি গ'ল মাৰ মলৈ বৰ মনত পৰে কেতিয়াবা নয়ন দা মই জানো তোমাৰ মাৰ অভাৱ পূৰণ কৰিব নোৱাৰিম মনি অঁ নয়ন দা মনি মই জানো তোমাৰ দেউতাৰ অভাৱখিনি পূৰণ কৰিব নোৱাৰিম কিয় নোৱাৰিবা পাৰিবা মনি শুনিছা আনিলোঁ বুজিছা আনিলা নেকি হয় এইজনী ছোৱালীক তুমি আনিছা কি হ'ল আমাৰ ঘৰত এই কাম কৰিব তোমাক আৰু পইচা ধৰিব তাকো মই থাকোতে আকৌ তুমি থাকোঁতেতো কৈছিলা দেখোন নহ'ব দেই সৰু ছোৱালী অনাৰ কথাহে কৈছিলোঁ সৰু ছোৱালী অঁ তেনেকুৱা অঁ এয়া তুমি নাজানা নেকি যে সৰু ছোৱালী ঘৰত কাম কৰিবলৈ দিয়াটো আইনমতে জগৰীয়া মাজনী তুমি যোৱা কৰিবা কি বৌ মই আপোনালোকৰ ঘৰত কাম কৰিব নোৱাৰিম নেকি মানে তুমি থাকিবা সেয়া চাহ একাপ বনাওঁগৈ নেকি নালাগে প্ৰশান্ত মই বনাম দিয়া ঘৰখনতনো কাম কেইটা সেইকেইটা ময়ে কৰিম দিয়া মাজে মাজে দুই এটা তুমিও সহায় কৰি দিবা হয় নেকি তুমি আকৌ কিয় আহিছা ছাৰে এইষাৰ কথা আপোনাৰ মুখৰ পৰা উলিয়াবৰ কাৰণেই মোক লৈ আহিছে কি ছাৰে ৰাস্তাতে সকলো মোক কৈ আহিছে কি ক'লে তুমি মোক কিয় কৰিলা নাটক বুলিছা নাটক প্ৰশান্ত নহ'লেতো তোমাৰ মুখৰ পৰা এইষাৰ কথা কেতিয়াও নোলালেহেঁতেন অৱশ্যে তুমি মোক আগতেও ক'ব পাৰিলাহেঁতেন প্ৰশান্ত ঘৰতনো কাম কিমান দুইটাই সমানে কৰোঁ দিয়া ছাৰ মোৰ কাম শেষেই হ'ল আৰু মই আহোঁ যোৱা বোৱাৰী দেউতা ধৰি লোৱা তোমালোকৰ নাটকখনৰ ময়ো এজন ভাল শ্ৰোতা
এটা কথা ঠিক ভাল লাগিলে জানো দেউতা ইমান দিনৰ মূৰত তোমালোক দুয়ো যে আজি বুজাবুজি হ'লা দেউতা দেউতা নয়ন নয়ন মণি মণি তহঁত দুয়োটা আজি ঠিক সময়তে ওলা নেকি মণি ভালে এই প্ৰশান্ত দেউতা এই নয়ন আৰু মণি কাম ফেৰাও আজি কৰি পেলাওঁ বুলি ভাবিছোঁ নে কি কোৱা বোৱাৰী ভাল হ'ব দেউতা হাজৰিকা ৰ'ব নামঘৰীয়া দাইটি নামঘৰীয়া এই নয়ন আৰু মণিৰ পতি পত্নীৰ স্বীকৃতি আপুনি দিব নোৱাৰিব কি এই নয়ন আৰু মণিৰ দুইটা তেজৰ সম্পৰ্ক আছে কি এইবোৰ কি কৈছে দাইটি বহকচোন আপুনি বহক এই বহিবৰ সময় ক'ত ৰ'বা শুনা এই নয়ন আৰু মণি একে পিতৃ আৰু একে মাতৃৰে ঔৰজাত সন্তান কি কোৱা হে নামঘৰীয়া ক'বলৈ আৰু কিটো আছে আজিৰ পৰা প্ৰায় 25 বছৰৰ আগৰ কথা শেষ হৈ গ'ল দুয়োটা উঠি গুচি গ'লো মোৰ চকুৰ আগতে মানুহ উঠি গুচি গ'ল নহয় মই চাই থাকোঁতে গ'লো এইটো ল'ৰা নেকি দেখিছানে অকণমানি ল'ৰা ছোৱালী হাল বানপানীয়ে উঠুৱাই লৈ গ'ল ল'ৰা ছোৱালী হাল কোনে ডাঙৰ দীঘল কৰিব আপোনালোকে সকলোৱে দেখিলে নহয় এতিয়া মাৰুৱা ল'ৰা ছোৱালী হাল কি অৱস্থা হ'ব যদি পাৰে আপোনালোকে কোনোবাই লৈ যাওকচোন ডাঙৰ দীঘলৰ কৰিলে বহুত আশীৰ্বাদ হ'ব প্ৰভু ভগৱন্তৰ ওচৰত আশীৰ্বাদ পাব আপোনালোকে লৈ যাওকচোন পাৰিলে আপুনিয়ে নিয়কচোন নহয় মই কোচত লোৱা কথা কোৱা নাই আপোনাক পাৰিলে তুলি চালি ডাঙৰ দীঘল কৰিবলৈ লৈ যাওক নে কি কয় আপুনি তাকে কিবা এটা যদি হয় মানুহ এজন ওলোৱা হ'লে ভাল আছিলে আকৌ এতিয়া নহ'লেতো বৰ ডাঙৰ কথাই হ'ল কেনেকে ঘটনাটো ঘটিলে ঘটনাটো কথা কৈছে কি ক'ব আৰু হাজৰিকা মানে চকুৰ আগতে ঘটি গ'ল মই নিজ চকুৰে চাই আছিলো বুজিছে এই নেপকো কোম্পানী কেইবাখনো গেট একেলগে খুলি দিলে নহয় আৰু পানী খুটা আহিলে আহি মই চাই আছিলো বুজিছেনে এই ঘৰটো যেতিয়া হাঁৱলি আহিলে এই মানুহহাল দুয়োটাই বুজিছেনে যি কষ্টৰে ভিতৰৰ সা সম্পত্তি বাহিৰলৈ টানি উলিয়াই দিছিল নোৱাৰিলেও হাজৰিকা নোৱাৰিলে সেইহাল যি হ'ল এই হাল চাওকচোন কোনমানে কি ল'ৰা আৰু এজনী ছোৱালী এই নিথৰুৱা হ'ল এই অৱস্থাত এতিয়া কি কৰা যায় আপুনি কিবা এটা চিন্তা কৰকচোন পাৰিলে বৰ মৰম লগা হয় হাজৰিকা চাওকচোন একোৱে বুজি পোৱা নাই কেনেকে হাঁহি আছে ঘাট মাৰো এই বৰুৱা হয় ৰাইজৰ কাৰো যদি আপত্তি নাই তেনেহ'লে ল'ৰাটো ময়ে লৈ যাওক তুলি তালি ডাঙৰ দীঘল কৰোঁ বুলি ভাবিছোঁ বৰ ভাল হ'ব আপোনালোকৰ কিবা আপত্তি আছে নেকি নাই নহয় দেই হয় যাওক দেই ল'ৰাটো ময়ে লৈ যাওঁ বুলি ভাবিছোঁ যাওক তাক এটা ভাল মানুহ কৰিব দেই হাজৰিকা তাক ভাল মানুহ কৰিব দেই আমাৰ মাজৰে কোনোবা এগৰাকীয়ে চিন্তা কৰকচোন ছোৱালীজনীৰ কথা এৰা দিওঁ আমাৰহে বিপদখন লাগিল আৰু এৰাও নহ'ব এতিয়া ধৰাও নহ'ব ডাঙৰ বিপদ আপোনালোকে যদি ৰাইজে কোনো আপত্তি নকৰে তেনেহ'লে মোৰো ল'ৰা ছোৱালী নাই মই তাইক তুলি তালি ডাঙৰ দীঘল কৰিম বুলি বৰ ভাল কথা লৈ যাওক লৈ যাওকচোন আপুনি মানে মংগল কৰক লৈ যাওক দেই বহুত উপকাৰ কৰা হ'ব আশীৰ্বাদ পাব ঈশ্বৰৰ ওচৰত বুজিছে লৈ যাওক নহ'লে নিথৰুৱা হ'ল আৰু যেন তেনে হয় দিয়া হয় ল'ৰা ছোৱালী এতিয়া মনত পৰিল সেই নিথৰুৱা পিতৃহাৰা মাতৃহাৰা সেই মানে শিশু দুয়োটাই হৈছে এয়া নয়ন আৰু মণি হাজৰিকা মই মোৰ জন্ম গাঁওখন
জন্ম ঘৰখন এৰি থৈ আপোনালোকৰ গাঁৱত মই নামঘৰীয়া কৰি কিয় আছো জানে? একমাত্ৰ এই ল'ৰা ছোৱালীৰ বাবে, এই ল'ৰা ছোৱালীৰ বাবে। আজি যদি এই মুহূৰ্তত মই উপস্থিত নহ'লোহেঁতেন, তেনে এবাৰ ভাবি চাওকচোন হাজৰিকা, কি অঘটন ঘটি গ'লহেঁতেন, কি অঘটন ঘটি গ'লহেঁতেন হাজৰিকা। হ'ব নামঘৰী, মই আজি উপলব্ধি কৰিছোঁ, বুজি পাইছোঁ নামঘৰীয়া। নয়ন যিদৰে মোৰ পুত্ৰ বুলি মই স্বীকৃতি দিলোঁ, আজি মণিকো মোৰ কন্যা হিচাপে প্ৰশান্ত বোৱাৰী কি কোৱা? প্ৰশান্ত দেউতা, আজিৰ পৰা তোৰ লগতে নয়নমণি মোৰ সন্তান। দেউতা